শিক্ষা একাডেমী অসম চেনেলটোৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আজি আমি প্ৰিভিয়াছ ইয়াৰৰ যি আছাম পুলিচৰ এক্সাম হৈছিলে তাৰে আমি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ লৈ পেলাই আজি ক্লাছটো আলোচনা কৰিবলৈ গৈ আছোঁ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু লগতে কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব কিমানটা শুদ্ধ কৰিব পাৰিছে। আৰু আহক আমি কি কৰিম, আজি এই ভিডিঅ'টোত আমি কি কৰিম, প্ৰিভিয়াছ ইয়াৰৰ যি কে ছেশ্যনটো আছে সেইখিনি আমি কি কৰিম, আলোচনা কৰিম। ইয়াত টোটেল 50টা কুৱেশ্যন আছে। 50টা কুৱেশ্যনৰ ভিতৰত আমি জি কে ছেশ্যনত যি কুৱেশ্যন আছে সেইখিনি আমি কৰিবলৈ ট্ৰাই কৰিম। 9 নম্বৰ কুৱেশ্যনৰ পৰা কি হ'ব, এইটো ষ্টাৰ্ট হ'ব। ইয়াৰ আগতে কি আছে, মেথছ আছে। মেথছৰ ক্লাছটো আমি পিছত দিম। নেক্সট কি হ'ব চাই লওক। 2019 চনত G20 সন্মিলন ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? সিউল, অস্কা, টকিঅ', চাংহাই। ৰাইট আনচাৰ কি হ'ব? অস্কা। অস্কাত কি হৈছিল? 2019 চনত G20 সন্মিলন হৈছিল। নেক্সট আমি চাই লওক কি হ'ব, কি কুৱেশ্যন আছে। ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন? ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ কোন? ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? সামন্ত গোৱেল, কে পি জৈন, অৰবিন্দ কুমাৰ, আৰ কে মিশ্ৰা। ৰাইট এনচাৰ কি হ'ব? ৰাইট এনচাৰ ইজ অৰবিন্দ কুমাৰ। অৰবিন্দ কুমাৰ হয় ইণ্টেলিজেন্স ব্যুৰোৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন। শ্ৰীযুত ৰামেশ্বৰ তেলী হ'ল এগৰাকী কি হয় তেওঁ? খাদ্য প্ৰক্ৰিয়াকৰণ কেবিনেট মন্ত্ৰী, শ্ৰম মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী, জনজাতি বিষয়ক ৰাজ্যিক মন্ত্ৰী। ৰাইট এনচাৰ কি হ'ব? খাদ্য প্ৰক্ৰিয়াকৰণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। নেক্সট কুৱেশ্যন। 2019 মানে 2019 বৰ্ষত পদ্মশ্ৰী সন্মান কাক প্ৰদান কৰা হৈছিল? ইয়াৰ ভিতৰত চাৰিজনৰ ভিতৰত কোনজন ব্যক্তিক 2019 চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল? অপূৰ্ব কুমাৰ দত্ত, প্ৰফুল্ল বৰুৱা, ধীৰেন্দ্ৰনাথ বেজবৰুৱা, উদ্ধৱ ভৰালী। ৰাইট এনচাৰ হ'ব, ৰাইট এনচাৰ কি হ'ব? উদ্ধৱ ভৰালী। উদ্ধৱ ভৰালী কি হৈছিল? 2019 চনত পদ্মশ্ৰী সন্মানে সন্মানিত কৰা হৈছিল। নেক্সট কুৱেশ্যন। ৰিয়ান পৰাগ এগৰাকী কি হয়? সকলোৱে জানে যি কি হ'ব? শুদ্ধ উত্তৰ হ'ব কি হ'ব? তেওঁ ক্ৰিকেটাৰ হয়। তেওঁ এজন কি হয়? ক্ৰিকেট খেলুৱৈ হয়। নেক্সট। ভিলেজ ৰকষ্টাৰ পৰিচালক আছিল কোনজন? জাহ্নু বৰুৱা, মঞ্জু বৰা, ৰীমা দাস, জুবিন গাৰ্গ। ৰাইট এনচাৰ ইজ কি হ'ব? ৰাইট এনচাৰ ইজ ৰীমা দাস। ৰীমা দাস আছিল ভিলেজ ৰকষ্টাৰৰ পৰিচালক আছিল। কি হ'ব? ভিলেজ ৰকষ্টাৰৰ পৰিচালক আছিল ৰীমা দাস। নেক্সট কুৱেশ্যন। কোনখন দেশ কি দিয়া আছে? কোনখন দেশ BIMSTECৰ সদস্য নহয়? ইয়াৰ ভিতৰত চাৰিটা দেশৰ ভিতৰত কোনখন দেশ নহয়? কি হ'ব? নেপাল, শ্ৰীলংকা, বাংলাদেশ, কিৰ্গিস্তান। ৰাইট আনচাৰ কি হ'ব? কিৰ্গিস্তান কি হয়? ইয়াৰ সদস্য দেশ নহয়। নেক্সট কুৱেশ্যন। কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল। 16 নম্বৰ প্ৰশ্নটোত কি দিছে? কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল মানে কোনটোক কি হৈছিল? কাউন্সিল অফ ষ্টেট নামাকৰণ কৰা হৈছিল। কি হ'ব? লোকসভা, সংসদ, ৰাজ্যসভা, বিধানসভা। ইয়াৰ মাজত শুদ্ধ উত্তৰটো হ'ব ৰাজ্যসভা। কি হ'ব? ৰাজ্যসভাক কাউন্সিল অফ ষ্টেটছ, ৰাজ্যসভাক কি কোৱা হয়? কাউন্সিল অফ ষ্টেটছ নামাকৰণ কৰা হ'ল। 17 নম্বৰ কুৱেশ্যনটো। ভাৰতীয় ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? লোকসভাৰ নিৰ্বাচিত সদস্য, ৰাজ্যসভাৰ নিৰ্বাচিত সদস্য, না বিধান পৰিষদৰ নিৰ্বাচিত সদস্য, না বিধানসভাৰ নিৰ্বাচিত সদস্য। ৰাইট আনচাৰ কি হ'ব? বিধান পৰিষদৰ। কি হ'ব? বিধান পৰিষদৰ নিৰ্বাচিত সদস্যই কি কৰিব নোৱাৰিব? ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁলোকে ভোট দিয়াৰ অধিকাৰ পোৱা নাপায়। নেক্সট কি আছে? মনোপলি। এতিয়া আছে অৰ্থনৈতিকৰ পৰা দিয়া আছে কুৱেশ্যনটো যে মনোপলি শব্দটো সৈতে যুক্ত কৰা হয়। মনোপলি শব্দটোৰ লগত কোনটো শব্দ কি কৰা হয়? যুক্ত কৰা হয়। পুঁজিবাদ, সমাজবাদ, কমিউনিজম, মিশ্ৰ অৰ্থনীতি। কি হ'ব? যেতিয়া মনোপলি কথাটো আহিব, মনোপলি কি হ'ব? তেতিয়া কি হ'ব? পুঁজিবাদৰ কথা আহিব। কি হ'ব? পুঁজিবাদ। নেক্সট আমি চাই লওঁ কি আছে। তলৰ কোনখন কেন্দ্ৰীয় শাসিত নহয়? এই চাৰিটা অঞ্চলৰ ভিতৰত কোনটো কি হয়? কেন্দ্ৰীয় শাসিত অঞ্চল নহয়। কিয় আমি চণ্ডীগড় সকলোৱে জানো যে কি এইখন এখন কি কেন্দ্ৰীয় শাসিত অঞ্চল। পণ্ডুচেৰী, দমন আৰু দিউ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব লাডাখ। যেহেতু কি আছে 371 এইটো উঠিছে কাৰণে কি হয়? হেৰি হয়, কি হ'ব? এইটো ৰাইট আনচাৰ হ'ব লাডাখ। নেক্সট কুৱেশ্যন কি আছে? ৰাজ্যসভাৰ সভাপতি কোন?
ৰাজ্যসভাৰ সভাপতি কোন? লোকসভাৰ সোধা নাই, কি সুধিছে? ৰাজ্যসভাৰ সভাপতি কোন? কি হ'ব ইয়াৰ ভিতৰত? স্পীকাৰ, ভাৰতীয় মুখ্য ন্যায়াধীশ, ভাৰতৰ উপৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ আটাইতকৈ জ্যেষ্ঠ সদস্যগৰাকী? নহয়, ইয়াৰ মাজত কি হ'ব? চি নম্বৰটো শুদ্ধ হ'ব। কি হ'ব? ভাৰতৰ উপৰাষ্ট্ৰপতি। ভাৰতৰ উপৰাষ্ট্ৰপতি কি হয়? ৰাজ্যসভাৰ সভাপতি হয়। চাইন্সৰ পৰা এইটো দিছে যে ওজন লেয়াৰত হোলছ হোৱাৰ কাৰণ কি হয়? কোনটো গেছৰ জৰিয়তে কি হয়? হোলছ হোৱাৰ উদাহৰণ পোৱা যায়। কি হ'ব? CFC। কি হ'ব ৰাইট আনসাৰ? CFC। এই গেছৰ জৰিয়তে কি কৰা হয়? ওজন লেয়াৰত হোলছ হোৱাৰ প্ৰমাণ পোৱা যায়। অসমৰ কোনখন জিলাত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? ইয়াৰ ভিতৰত চাৰিটা জিলাৰ ভিতৰত কোনটো জিলাই কি আছে? আন্তঃৰাষ্ট্ৰীয় সীমা নাই বুলি কৈছে। সেইখিনি মই জানিব লাগিব। ধুবুৰী, কৰিমগঞ্জ সেইখিনি হয় জানো। ইয়াৰ ভিতৰত কি হ'ব? দুটা আনসাৰ শুদ্ধ হ'ব। তিনিচুকীয়া হ'ব আৰু কামৰূপ হ'ব। এই দুইটাত কি নাই? আন্তঃৰাষ্ট্ৰীয় সীমা নাই। এনসাৰ কি? এইটো কাৰণে এই দুটাই দিব লাগিছিলে, শুদ্ধ দিব লাগিছিলে। নেক্সট কুৱেশ্যন, তেনেধৰণৰ কুৱেশ্যন হৈ যায় কেতিয়াবা, যি পিছত কি কৰে দুটা বা তিনিটাকে আনসাৰ দিবলগীয়া হয় কেতিয়াবা। মুদ্ৰা ব্যৱস্থা পৰিচয় কৰাইছিল কোনে? কৰাইছিল প্ৰতাপ সিংহই, চুকামফাই? কোনে কৰাইছিল? নাকি চুকলেংমুং? নাকি এজনো নহয়? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? চুকলেংমুং। চুকলেংমুঙে কি কৰিছিল? মুদ্ৰা ব্যৱস্থা পৰিচয় কৰাইছিল। যাক কি হৈছে গড়গয়া ৰজা বুলি কোৱা হৈছিল। কোৱেশ্যন আহে যে গড়গয়া ৰজা বুলি কাক কোৱা হয়? কি হ'ব? চুকলেংমুঙক কোৱা হয় গড়গয়া ৰজা, যিজনে কি কৰিছিল? মুদ্ৰা ব্যৱস্থা পৰিচয় কৰাই দিছিল। নেক্সট কুৱেশ্যন, এইটো সকলোৱে পাৰিব চাগে, পাৰিব লাগে। কি হ'ব? নামঘোষা কোনে ৰচনা কৰিছিল? মাধৱদেৱ, শংকৰদেৱ, মাধৱ কুন্দলী, জ্যোতিপ্ৰসাদ আগৰৱালা? কি হ'ব? মাধৱদেৱ। মাধৱদেৱে কি কৰিছিল? নামঘোষা ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো আছে, কাৰেংঘৰ লিগিৰি কোনে ৰচনা কৰিছিল? ফণী শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা? ৰাইট আনসাৰ কি হ'ব? ৰাইট আনসাৰ ইজ কি হ'ব? জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কি কৰিছিল? কাৰেংঘৰ লিগিৰি ৰচনা কৰিছিল। এইটোও পাৰিব লাগে চাগে। কি আছে? ভাস্কৰ বৰ্মনে শস্য বৰ্মনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? ভাস্কৰ বৰ্মনে ৰাষ্ট্ৰদূত হিচাপে হৰ্ষবৰ্ধনলৈ কাক পঠাইছিল? য'ত কি আছিল? বহুতো উপহাৰো দিয়া হৈছিল। বায়ু, বৰুণ, মেঘদূত, হংসবেগ? কি হ'ব? ৰাইট আনসাৰ ইজ হংসবেগ। হংসবেগক কি আছিল? পঠাইছিল হৰ্ষবৰ্ধনলৈ। তাৰপিছত চাওক জিকে কুৱেশ্যন আৰু আছে নেকি? আছে। কি আছে? মাধৱদেৱ ক'ত জন্মগ্ৰহণ কৰিছিল? কি হ'ব? মাধৱদেৱ ক'ত জন্মগ্ৰহণ কৰিছিল? বৰদোৱা, কোচবিহাৰ, লেটেকু পুখুৰী, গড়মূৰ? ক'ত হ'ব? ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লেটেকু পুখুৰী। কি হ'ব? লেটেকু পুখুৰী। এইটো হ'ব ৰাইট আনসাৰ। নেক্সট, 1935 চনত কোনখন চলচ্চিত্ৰই মুক্তি পাইছিল? এইটো সকলোৱে জানে। কি হ'ব? জয়মতী, পাৰঘাট, মনোমতী, ইন্দ্ৰ মালতী? কি হ'ব? জয়মতী। পৰিচালক আছিল কি? জ্যোতিপ্ৰসাদ আগৰৱালা। তাৰপিছত চাওঁ, ইয়াতে এটা দিয়া আছে কুৱেশ্যন। এই কুৱেশ্যনটো আহিছে চাইন্সৰ পৰা, 29 কুৱেশ্যন না। এইটোত কি দিয়া আছে? এটা কোঠালিত যদি বহু সংখ্যক মানুহ আবদ্ধ কৰি ৰখা হয়, তেতিয়া কি হ'ব? অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। কেৱল অক্সিজেন বৃদ্ধি পাব, কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব, অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কমি যাব? এইটো হ'বই নোৱাৰে। কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 3 নম্বৰটো। কি হ'ব? কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। ইয়াতে এইটো যি দিয়াও আছে শুদ্ধ উত্তৰটো, এইটো এনসাৰ কি মতে কি আছে? শুদ্ধ দিয়া আছে, কিন্তু মোৰ মতে লাগি আছে সেইটো হ'ব লাগে। কি হ'ব? অক্সিজেন আৰু অক্সিজেন হ'বই না, অক্সিজেনটো এইটো হ'ব নোৱাৰে। এইটোৱে হ'ব। কি হ'ব? শুদ্ধ উত্তৰ হ'ব এইটো। কি হ'ব? কেৱল কাৰ্বন ডাই অক্সাইড বৃদ্ধি পাব। নেক্সট আমি চাই লওঁ, আৰু যদি কিবা জিকে কুৱেশ্যন থাকি যায় তেনেহ'লে আমি কি কৰিম? আলোচনা কৰিম। চাই লওঁ। দিয়া আছে 31 নম্বৰটো দিয়া আছে, বাগৰুম্বা নৃত্য কাৰ হয়? বাগৰুম্বা নৃত্য কোনসকলৰ কি হয়? নৃত্য হয়। কি হ'ব? কাৰ্বি, তিৱা, বড়ো, ৰাভা? ৰাইট আনসাৰ ইজ কি হ'ব? বড়োসকলৰ। বড়োসকলৰ কি হৈছে? ফেমাছ এখন নৃত্য হৈছে কি? বাগৰুম্বা নৃত্য। নেক্সট আমি চাই লওঁ আৰু কিবা আছে নেকি? আছে চাগে।
কি আছে হেডাৰ এণ্ড ফুটাৰ কোন মেনুৰ পৰা তুমি ইনচাৰ্ট কৰিবা, এইটো কি আছে কম্পিউটাৰৰ পৰা দিয়া হৈছে। ইয়াৰ ৰাইট এনচাৰটো হ'ব কি হ'ব, ইয়াৰ সকলোৱে জানে কি হ'ব ইনচাৰ্ট মেনু, কি হ'ব ইনচাৰ্ট মেনুৰ পৰা কি কৰিব এইটো কৰা যাব। নেক্সট ৰ' আৰু কলমৰ সমন্বয়ক কোৱা হয়, কি কোৱা হয়, ৰ' আৰু কলম দুটা একেলগে কি সমন্বয়ক কি কোৱা হয়, ইয়াৰ সমন্বয়ক কোৱা হয় কি হ'ব চেল বুলি কোৱা হয়, কি কোৱা হয় চেল, যিটো আমাৰ কি হয় মানে শিকাৰ কাৰণে এটা বেলেগকে দিয়া থাকে, কি হ'ব ইয়াৰ চেল থাকে। কি দিয়া আছে FIASCO শব্দটোৰ প্ৰায় সমান শব্দটো বিচাৰি উলিওৱা, ইয়াৰ শুদ্ধটো কি হ'ব, ইয়াৰ শুদ্ধটো কি হ'ব, ইয়াৰ ডিজাষ্টাৰ কি হ'ব, ডিজাষ্টাৰ কি হ'ব ৰাইট আনসাৰ হ'ব, ডি নম্বৰটো এটা কি হ'ব ৰাইট আনসাৰ হ'ব। আৰু আছে কিনা নাই চাই লওঁ, আৰু চাগে নাই। আৰু তলৰ কোনটো শব্দৰ পুলিংগ ৰূপৰ প্ৰয়োগ নাই, তলৰ কোনটো শব্দৰ পুলিংগ ৰূপৰ প্ৰয়োগ নাই, কোনটো কোৱা পাক শিপিনী মিতা, কি হ'ব সকলোৱে এনচাৰ দিয়ক, এইটো এনচাৰ কি হ'ব পাৰে, কি হ'ব এইটো হ'ব শিপিনী, কি হ'ব শিপিনী কি নাই পুলিংগ ৰূপ প্ৰয়োগ নাই। নেক্সট আৰু আছে কিনা নাই চাই লওঁ, তলৰ কোনটো পত্ৰই এক বচনাত্মক অৰ্থত ব্যৱহাৰ কৰা হয়, মানে এক বচন অৰ্থত কি হয় ব্যৱহাৰ বা প্ৰয়োগ কৰা হয়, কি হ'ব এইটো হ'ব ৰাইট আনসাৰ কি হ'ব বোৰটো নহ'ব, বিলাকটো নহ'ব, হত কি হ'ব মানে ল'ৰাহঁত ছোৱালীহঁত মানে বহুতো সংখ্যক বুজোৱা হৈছে বোৰ, তেওঁবোৰ কি আছে বিলাক, ঠিক হ'ব ৰাইট আনসাৰ হ'ব কি টু, কি হ'ব টু, এইটো তেনেকা। নেক্সট কুৱেশ্যন কি হ'ব সম্বোধনৰ ক্ষেত্ৰত ডাঙৰীয়া শব্দটোৰ সৈতে বহুবচনৰ প্ৰত্যয় কোনটো, হত বিলাক সকল বোৰ, ৰাইট আনসাৰ কি হ'ব, কি হ'ব সকল, কি হ'ব সকল, ডাঙৰীয়া শব্দটোৰ সৈতে বহুবচন প্ৰত্যয় কোনটো কোনটো কি হ'ব সকল ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়াৰ পৰা আৰু নাই, তাৰপিছত ৰিজনিং থাকিব আৰু মেথছ থাকিব, এইটো আমি কি কৰিম পৰৱৰ্তী এখন ভিডিঅ'ত মেথছৰ আৰু ৰিজনিঙৰ যি ক্লাছ আছে সেইটো আমি আগবঢ়াই লৈ যাম। ইমানলৈকে আছিলে আজি ভিডিঅ'টো, যদি ভাল পাইছে তেনেহ'লে লাইক ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, আৰু তেনেধৰণৰ যদি ক্লাছ আপোনালোকৰ প্ৰয়োজনীয়তা আছে তলত কমেণ্ট ছেকশ্যনত লিখিব, আপোনালোকৰ ফালৰ পৰা যদি আমি জানিব পাৰোঁ যে কি ছাৰ মোৰ এই ক্লাছবোৰ আপোনালোকৰ কাৰণে প্ৰয়োজনীয়তা আছে তেনেহ'লে মই ক্লাছ দিবলৈ কি কৰিম উৎসাহ পাম। তো আজিলৈকে ইমানে আছিলে।